জনাব লৈছো এটা ব্ৰেকিং নিউজ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যুদ্ধক্ষেত্ৰত পৰিণত ঢিঙৰ ৰাজীৱ ভৱন ব্লক কংগ্ৰেছৰ সভাপতি পদক লৈ দুই ফৈটৰ মাজত তুমুল যুদ্ধ কেইদিনমানৰ পূৰ্বে হবিকুল ইছলাম নামৰ এজনক ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিছিল কংগ্ৰেছৰ নেতৃত্বই কিন্তু প্ৰায় এপহেকৰ পাছত পুনৰ কংগ্ৰেছৰ নেতৃত্বই পূৰ্বৰ ব্লক কংগ্ৰেছৰ সভাপতি নুৰুল আমিনক সভাপতি নিযুক্তি দিয়ে নুৰুল আমিনক সভাপতি হিচাপে নিযুক্তি দিয়াৰ পাছতেই আজি ঢিঙৰ ৰাজীৱ ভৱনত তুমুল বাক যুদ্ধত লিপ্ত হয় দুই ফৈট ৰাজীৱ ভৱনত ঢিং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ঢিঙৰ পৰা ইছামুদ্দিন আহমেদৰ ৰিপৰ্ট টাইমছ অসম 24 বেছি দিছে কোনোবাই বেছি দিছে আগৰ নামটো সময়ত সব ওলাই যাব যিজন মানুহ 25 বছৰ ধৰি কংগ্ৰেছ কৰি আছে তেখেতক টিকেট দিব বিচৰা নাই কোনে বেচিছে টিকেট কোনে বেচিছে একজন প্ৰেসিডেন্টে বেচিছে বালিচত্ৰ জিলা পৰিষদত নাম কি বালিচত্ৰ জিলা পৰিষদত নামটো কোৱা সময়ত আপোনালোকে চাব এটা মই নাম কৰি নাম নকওঁ এইটো আমাৰ দলীয় কিছুমান আমাৰ দায়িত্ব কৰ্তব্য আছে কিমান টকাত বিক্ৰী কৰিছে 15 লাখ টকাত বেছি কোনটো মেলা জিলা পৰিষদৰ টিকেট 15 লাখ টকা নুৰুল আমিনে বেচিছে কোনে বেচিছে নুৰুল আমিন নিজে বেচিছে নুৰুল আমিনে বেচিছে বালিচত্ৰ জিলা পৰিষদত আৰু ক'ত বেচিছে আৰু ক'ত বেচিছে আৰু ক'ত বেচিছে বালিসত্ৰ হলগুৰি আঞ্চলিক পঞ্চায়তৰ কেন্দ্ৰীয় পইচা ল'ব পাৰে কংগ্ৰেছৰ কিবা বিভাগ কৰিছে নেকি কি আজি ঘটনা কৰিছে আৰু মই সেইটো আপোনালোকক মই লিষ্ট দি দিম আৰু ইয়াৰ ক্ষেত্ৰতো প্ৰেচিডেণ্ট হয় সেইটো লিষ্ট যদি টিকেট নহয় তেতিয়া আপোনালোকে মোক প্ৰশ্ন কৰিব আমার কোনো দরকার নাই আমাকে প্রেসিডেন্ট এমএলএ আমার না লাগে আমি মনে লাগে আমার লাগে আমার নুরুল আমিন বহুত দিন চলছে আমার না লাগে নুরুল আমিন আমার দিন আপনার কংগ্রেস মানে নহয় আমার সার্টিফিকেট আছে আমি মন্ডলের ভাইস প্রেসিডেন্ট আর আগৰ দিনৰ সার্টিফিকেট আছে মোৰ বড় কংগ্রেস আছে কি আছে আমি দলীয় কংগ্রেস নহয় আমি সার্টিফিকেট দি দিম নুৰুল আমিনৰ নেতৃত্বত আমি নচলো কৈছে কংগ্ৰেছ কৰিম আমাক নালাগে যদি সকলোৱে কংগ্ৰেছ যদি তেওঁলোকে মোকাবিলা কৰিব নোৱাৰে আমাক নালাগে কংগ্ৰেছ আমি অকল কংগ্ৰেছ কৰিম হাবিকুল ইছলামক নালাগে আমি অকল কংগ্ৰেছ কৰিম আমাৰ তেজত কংগ্ৰেছ আছে আমি অকল কংগ্ৰেছ কৰিম আমি কোনো নুৰুল আমিনক চিনি নাপাওঁ আমি কোনো হাবিকুলক চিনি নাপাওঁ আমি লবি কংগ্ৰেছ আমি দল